নমস্কাৰ বন্ধুগিলা যোৱা আমাৰ প্ৰথম কুম্ভ মেলাত যোৱা ভিডিঅ' গৈ নিশ্চয় দিছোঁ ছেকেণ্ড ভিডিঅ' কমাই দিয়া নাই এইগো আমি ইংকা করে বাছত যাই আছোঁ হৰা যোৱা এইগিলা ভাইটিগিলা ইংকা করে খেলা চাই যাই আছে তাৰ মাজতে কাবাই কেনিৰ বিভিন্ন ফূৰ্তি ফাৰ্তা কৰে যাই আছে আমি ইংকা করে যাই আছোঁ আৰু এইবাৰ হৰা যদি মুড়ি ওলাল মুড়িও খাই লওঁ খানিক মুড়ি থুৰি খাই দিয়া এনেকৈ যাই থাকিলোঁ লাহে লাহে যাই থাকিলোঁ পুরা ভিডিও করিম গুড় মিঠাই আর চিরা আমি লাও আজি 3 দিনে বহিল আর ইনকে যাই আসং আর বেশি দূর নাই প্রায় কাছ মাত্র আছে 166 কিলোমিটার আহিয়া পাইলং এই ফিল্ডখানের এতে এরপরে আরো খাট যাব লাগিলে আরো 3-4-5 কিলোমিটার মান যাব লাগবো রিক্সা শেষ পাল আর গাড়ির সংখ্যাও কমছে তারপরে আহিলং কিন্তু মেইন টাউনত ভিড় এলাও আছে কিন্তু আমি তাৰে একজন লোকেল মানুহ কয়া মিলিয়া একদম গাঁৱত আমি বাছ গাড়ীখন লৈ গেলাম ইমান দূৰে পাৰে তাৰ বেৰে যাব নাপাৰিম সেইকাৰণে জানি বুজি আমি অল্প পইচা মানে খানি খাবার দিয়া হলো গাড়ীখন একদম এই গাঁৱৰ ভিতৰলৈ গেলাম এইগতে হ'ল বিবাহ ভৱন যশোদা গাৰ্ডেন এতিয়া আমি আগে পাই লংলা এতিয়া এবাৰ থাকিম ৰান্ধা বাঢ়া কি কৰিব পাৰে জাগা মুটা চব এতিয়া মানে আছে অল্প পইচা দিলে মানে এটা জাগা দিছে আৰু কি পাই লং এইগো জাগা আৰু এনেকৈ ফাৰ্ষ্টে ৰাতি আমি এতিয়া ৰান্ধা বাঢ়া কৰে খাই দিয়া ঘুমাই লওঁ এবাৰ আৰু বিহানে আৰু আমাৰ যাত্ৰা আছে এইগো কেৰকেটো ফটো তুলি লৈছোঁ গাড়াই চিৰা খাই আমি আৰু আজি হাজাৰী ফালে যাব ধৰলোঁ ইংলেণ্ডত আমি আছিলোঁ এতিয়া যাব লাগে এতিয়া শ্বিলং মানে আমি য'ত আছিলোঁ ঘাটগহল 1 কিলোমিটাৰমান ওচৰত আমি সেইকাৰণে আগৰ দিন গাঁও ধৰাৰ আগতে একদিন আমি যাই আহিলোঁ 2-3 আমি যাই আহিছোঁ 5 দিন কোন ঠাই ঘটিম সেই চাবৰ কাৰণে আমি যাই বাৰে চাই আহিছোঁ আমি গাড়ীছোঁ মানে 26 তাৰিখ যিদিন মানে কুম্ভ মেলা শেষ পাব অন্তিম দিনত আমি স্নান কৰিছোঁ কিন্তু ইগো হ'ল আগৰ দিন 25 তাৰিখে চাহ বহুত বস্তুবিলাক ভাঙাইছেকে আগের হেঙ্গার ভিড় আছে যদিও আগের হেঙ্গার ভিড় নাই সেইগুলোকে আমি চাবা গেলাম কোনদে কি ব্যৱস্থা আছে সেইখিনিকে আমি চাবা যায় আগৰ দিন যায় চাই আহিয়া আৰু মানে 5 দিন বাৰ আমি ভাল কৰে গঠিবা কিছুমান যোগাৰ জাতি কৰে গংগা নদী আৰু বন্ধুগিলান ইগো হ'ল কাটা বাবা কাটা বাবা মেলা আছে ইফালে কাটাৰ গাছো মেলা কাটা বাবাও বহুত ইগো মই চাই লওঁ কেনেকৈ ঘুমাই ইনকে এতে ঘুমিয়া কাটাগিতে ঘুমিয়ে থাকে চাৰিওফালে মানুহগিটা ঘূৰিয়া ধৰছে আৰু কুলটুক বাজে থাকে 4 টাকা 5 টাকা 10 টাকা 100 টাকা এটা ফৰেনাৰগিলা ঠিকছে আৰু এনেকৈ আমি দিনত একবাৰ এনেকৈ চাই চিন্তিয়া মেলাখান চায়া কোনদে কি ঘাট চাট আছে এবাৰ ভাতিবিলাক ভাত খাই আমি সন্ধ্যাবিলাক আৰু একবাৰ ওলাই আহোঁ তই একবাৰ যাই আছ গোটেই আছে চাবি মোবাইল ভাল করে চাবি কাঢ়ি আনিব নিনে চাৰিওফালে চিচি কেমেৰা আছে কোনঠাই মোবাইল কাঢ়ি আনি ওচৰৰ কাৰণে আমি ৰাতিবিলাক খাই দিয়া ইফৰে ভাতকৈ খাই দিয়া আৰু একবাৰ ওলাই আহিলোঁ মানে বস্তুবিলাক চাব আহিলোঁ ৰাতিৰ নাজাৰা এটা কেনেকা হয় কেনেকা লাগে চাই ভাল লাগে চাৰিওফালে চাই চিন্তা এনেতো বস্তুগিলান প্ৰায় সঁচাই চিটকে এইগিলান এখানতে খালী হৈ আহিছে আমি লাষ্ট অন্তিমত আহিছোঁ এইগিলা আবিৰ থাবিৰ বেছি আছে বাইকেনি হোলিৰ কাৰণে আগতে করে নিবা পাৰে এইগিলান নাওগিলান উঠিব পাৰে উঠিয়াগিলান বেৰাব পাৰে এইগো উঠিও আছে ৰাজস্থান নহ'লেও এতিয়া এইগো আমাৰ সঞ্জীৱ দা উঠিয়া চাই বোলে উঠিয়া চাল এনেকা লাগে উঠিৰ পিঠিত খাটাৰা একদম ভয়ে লাগে উঠিয়া চাল আৰু আমি কিন্তু উঠা নাই আমি উঠছে 2-1জন মানে নমস্কাৰ বন্ধুগিলান আজি আমি গাঁৱত ধিমকে আজি শিৱৰাত্ৰিৰ
উপলক্ষে আমি যিগোৱা গাঁঠিব আহিছোঁ এই প্ৰয়াগৰাজ কুম্ভ মেলাত আজি আমি গাঁঠিম চঙাই গীতি মানুহ আমাৰ এই গীতি আমাৰ পাৰ্টি গীতি কটাখানে গাঁঠিবা ওলাল নিজৰ মনের বাসনা আহিলা পূৰ্ণ কৰাৰ কাৰণে 144 বছৰ পাছত বোলে এই কুম্ভ মেলা আৰু তো অহা জন্মত পাং না নাপাং ঠিক নাই গতিকে কটাখানে আৰু আমি নিজে মনের বাসনা আহিলা পূৰ্ণ কৰাৰ কাৰণে চবে মানে নদীৰ ঘাটত গংগা মাৰ ঘাটত গিলং বটল লৈ লওঁ ঘৰত পানী নিবাৰ কাৰণে গংগা মাৰ পানী নিবাৰ কাৰণে আৰু এনেকৈ গংগা মাক আৰতি কৰে এবাৰ গাঁঠি লওঁ মোৰ মা মানে যোৱাবাৰে নোহোৱা হৈছিল তো তে মানুহ গোটেইখিনি সকলো আগতে হৈছোঁ এয়া গাঁঠিয়া আৰু চবেৰে লগ বন্ধু ঘৰ পৰিয়াল আমাৰ মাৰা চবেৰে ইয়াতে হেৰি হয় ভাল হয় তাৰ কাৰণে মই ইয়াতে গংগা মাত একবাৰ ডুবিয়া পানীত ঠান্দিলে চাৰিওফালে সেৱা কৰে মাটি আনিয়া এনেকৈ ইলং বিদায় আৰু এইখিনি আছিল ভিডিঅ' যদি কাৰোবাৰ ভাল পাইছা লেট কৰি দিছোঁ লেটকৈ দিয়াৰ কাৰণে বেয়া চেয়া নাপাবি কাৰণ কিয় চাৰিওফালে মানে চেমেলাটো তাৰ কাৰণে মানে মই ভিডিঅ' কৰি দিয়াত অল্প লেট হ'ল যাই ভিডিঅ' চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবি আৰু লাষ্টত আমাৰ এই দুজন বন্ধু